নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱা 12 আৰু 14 ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি এক্সামৰ কিছুমান মেমৰি বেস জিকে কোৱেশ্চন লৈ আহিছো আৰু এই কোৱেশ্চনসমূহ আপোনালোকৰ আগন্তুক দিনসমূহত যিসকল কেণ্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডিৰ মোষ্ট ইম্পৰ্টেন্ট এনে ধৰণৰ কমন কোৱেশ্চনসমূহৰ পিডিএফ সমূহ লাগে তেতিয়াহলে পাই যাব কেৱল 99 টকাত তো পিডিএফ খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিলে আৰু 99 টকা এটা পেমেন্ট কৰিলে দি দিম ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো ভালদৰে কোৱেশ্চনখিনি চাই যাব কাৰণ সেম কোৱেশ্চন বিলাক ৰিপিট হৈছে ন সেইকাৰণে যদি ভালদৰে চাই যায় ইয়াৰ পৰা বহুত কোৱেশ্চন কমন পৰিব ঠিক আছে প্ৰথম কোৱেশ্চনটো চাওক হু এমং দা ফলোইং Para-athletics athletes was honored with the Major Dhyan Chand Khel Ratna Award in 2025. তলত উল্লেখ কৰা পেৰা-এথলীটৰ ভিতৰত কোনে 2025 চনত মেজৰ ধ্যান চন্দ খেল ৰত্ন বঁটাৰে সন্মানিত হৈছিল এই কোৱেশ্চনটো সাগে প্ৰতিটো শিফটতে সুধিছে প্ৰতিটো মানে ডেইলি আৰু প্ৰতিটো শিফটতে সাগে এইটো পৰা কোৱেশ্চন আহিছে তো মই প্ৰতিটো আপোনালোকৰ ভিডিঅ'তে কৈ আহিছো যে 2025 চনত মেজৰ ধ্যান চন্দ খেল ৰত্ন বঁটা 4 গৰাকী ব্যক্তিক দিছিলে হয়নে তাৰ ভিতৰত এতিয়া সুধিছে পেৰা-এথলীটত কোনে পাইছিলে তো তেওঁ আছিল অপচন বি প্ৰবীণ কুমাৰ তাৰে ভিতৰত আৰু এজন আছিল মানু ভাকেৰে পাইছিলে শুটিংত ডি গুকেছে পাইছিলে চেছ খেলত অৰ্থাৎ দবা খেলত আৰু হৰমনপ্ৰীত সিঙে হকি খেলত পাইছিলে তো এই টোটাল 4 গৰাকী ব্যক্তিক মেজৰ ধ্যান চন্দ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল তো তেওঁলোকৰ 4 গৰাকীৰ নামটো মনত ৰাখি থব আৰু কি বিভাগত পাইছিলে হেতু মনত ৰাখি যাব ঠিক আছে তো এজনটো হ'ল প্ৰবীণ কুমাৰ তেওঁ পেৰা এথলেটিক্স আছিল তাৰ পিছত মানু ভাকেৰ শুটিং ডি গুকেছ দবা খেল আৰু হৰমনপ্ৰীত সিং হকি এই চাৰিটা মনত ৰাখি যাব নেক্সট কোৱেশ্চন What was the name of the operation launched by India in response to the 2025 Myanmar earthquake? 2025 চনৰ যেতিয়া মিয়ানমাৰ ভূমিকম্প হৈছিল তেতিয়া ভূমিকম্পৰ প্ৰতি সঁহাৰি জনাই ভাৰতে এটা অভিযান আৰম্ভ কৰিছিল তো এই অভিযানটোৰ নাম কি আছিল তো আমি যদি চাওঁ হেতু আছিল অপচন সি অপাৰেশন ব্ৰহ্ম তো এটো মনত ৰাখিব এটো বেলেগ ধৰণেও আহে ইয়াৰ পৰা কোৱেশ্চনটো মুঠতে অপাৰেশন ব্ৰহ্মৰ ওপৰত কিন্তু প্ৰশ্ন আহিছে যে অপাৰেশন ব্ৰহ্ম কিহৰ কাৰণে মানে আৰম্ভ কৰা হৈছিল তো এটো মনত ৰাখি থব যে ভূমিকম্প যে হৈছিল মিয়ানমাৰ যেটো ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ প্ৰতি সঁহাৰি জনাই এই অপাৰেশনটো আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চন হু ওন দা ব্ৰেকথ্ৰু অফ দা ইয়াৰ এৱাৰ্ড এট দা 2025 লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড আৰু এই লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ডছৰ ওপৰতো প্ৰশ্ন আহিছে প্ৰতি প্ৰায় শিফটতে আহিছে এই কোৱেশ্চনটো 2025 চনৰ লৰিয়াছ বিশ্ব ক্ৰীড়া বঁটাত বছৰৰ ব্ৰেকথ্ৰু বঁটা কোনে লাভ কৰিছিল তো তেখেত আছিল অপচন সি লেমিন ইয়ামাল ঠিক আছে লেমিন ইয়ামালে এটো লাভ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক ইন মে 2025 INS Sarda participated in a bilateral humanitarian assistance and disaster relief HADR exercise with which country 2025 চনৰ মে মাহত INS Sarda কোনখন দেশৰ হৈতে দ্বিপাক্ষিক মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অনুশীলনত অংশগ্ৰহণ কৰিছিল ঠিক আছে INS যেটো Sarda আছিল এটো কোন মানে ভাৰত আৰু কোনখন দেশৰ হৈতে এই সাহায্য আৰু দুৰ্যোগ সাহায্য অনুশীলনত সহায় কৰিছিল তো সেই দেশখন আছিল অপচন বি মালদ্বীপছ নেক্সট কোৱেশ্চন In 2025, on which date was Mahatma Jyotiba Phule's birth anniversary Jayanti celebrated? 2025 চনত কোন তাৰিখে মহাত্মা জ্যোতিবা ফুলেৰ জন্ম বাৰ্ষিকী বা জয়ন্তী পালন কৰা হৈছিল তো এটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপচন বি এপ্ৰিল 11 ঠিক আছে 11 এপ্ৰিল তাৰিখে পালন কৰা হৈছিল নেক্সট কোৱেশ্চন তো চাওক According to the Global Peace Index 2025 report, which country is the rank last at the least peaceful country অৰ্থাৎ গ্লোবাল পিস ইনডেক্স 2025 ৰ প্ৰতিবেদন অনুসৰি কোনখন দেশক আটাইতকৈ কম শান্তিপূৰ্ণ দেশ হিচাপে হেক স্থানত আছে মানে আমি যদি চাওঁ আটাইতকৈ মানে সেইখন শান্তিপূৰ্ণ দেশ নহয় আৰু একেবাৰে কম শান্তিপূৰ্ণ দেশ তো সেই একেবাৰে লাষ্টৰ ফালৰ পৰা যদি আমি চাওঁ অপচন সি টো কাৰেক্ট আনসাৰ হ'ব ৰাছিয়া নেক্সট কোৱেশ্চন According to the Transparency International Corruption Perception Index 2024 report, what was India's score? Transparency International Corruption Perception Index 2024 প্ৰতিবেদন অনুসৰি ভাৰতৰ স্কোৰ কিমান আছিল চাওক এটো 2024 প্ৰতিবেদনৰ কথা হৈছে তো এইবিলাক চাই যাব 24 টো উদে নে 25 টো উদে এইবিলাক ইম্পৰ্টেন্ট হয় তো ইয়াতে যদি আমি চাওঁ ভাৰতৰ স্কোৰটো সুধিছে ন তো ভাৰতৰ স্কোৰ আছিল অপচন বি 38
নেক্সট কুৱেশ্যনটো চাওক হাউ মেনি টোটেল এটমছ আৰ প্ৰেজেণ্ট ইন ওৱান মলিকিউল অফ ৱাটাৰ H2O ঠিক আছে পানীৰ অণু এটাত H2O অৰ্থাৎ পানীৰ অণু এটাত মুঠ কিমান পৰমাণু থাকে তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 3 তিনিটা পৰমাণু থাকে নেক্সট কুৱেশ্যন when will the insurance extension scheme 2025 be launched কেতিয়া আৰম্ভ হ'ব বীমা সম্প্ৰসাৰণ আঁচনি 2025 তো ইয়াৰ যেটো ৰাইট এনসাৰ হৈছে অপশ্যন বি ডিসেম্বৰ 2025 ত নেক্সট কুৱেশ্যন what is the color of the barium sulfate form when aluminum sulfate react with barium chloride aluminum sulfate barium chloride ৰ সৈতে বিক্ৰিয়া কৰিলে গঠন হোৱা barium sulfate ৰ ৰং কি হয় ঠিক আছে এটো কিমান হয় ৰংটো কি হ'ব তো এটো হৈ যাব অপশ্যন এ হোয়াইট হয় ঠিক আছে বগা ৰং এটা গঠন হয় নেক্সট কোৱেশ্চন by which year has India set the target to achieve net zero emission কোন বছৰৰ ভিতৰত ভাৰতে net zero নিৰ্গমন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তো এটো কোন বছৰলৈকে মানে কিমান চনলৈকে এটো লক্ষ্যটো নিৰ্ধাৰণ কৰিছে তো এটো হৈছে অপশ্যন সি 2070 লৈকে এই net zero নিৰ্গমনৰ এটো লাভৰ লক্ষ্য এটো নিৰ্ধাৰণ কৰিছে নেক্সট কোৱেশ্চন what was the theme of Ayurveda Day 2025 2025 চনৰ যেটো আয়ুৰ্বেদ দিৱস আছিল তাৰ বিষয়বস্তু কি আছিল তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি আয়ুৰ্বেদ ফৰ পিপল এণ্ড প্লেনেট ঠিক আছে আয়ুৰ্বেদ ফৰ পিপল এণ্ড প্লেনেট এটো আছিল 2025 চনৰ আয়ুৰ্বেদ দিৱসৰ বিষয়বস্তু আৰু এই আয়ুৰ্বেদ দিৱসটো 2025 চনত 23 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হৈছিল মনত ৰাখিব 23 ছেপ্টেম্বৰ তাৰিখে বিশ্ব আয়ুৰ্বেদ দিৱস পালন কৰা হৈছিল আৰু ইয়াৰ বিষয়বস্তুটো আছিল আয়ুৰ্বেদ ফৰ পিপল এণ্ড প্লেনেট নেক্সট কোৱেশ্চনটো চাওক who among the following received the Major Dhyan Chand Khel Ratna Award 2025 তলৰ কোনে 2025 চনৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰিল চাওক মই কৈছিল না ফাৰ্স্ট কোৱেশ্চনটো আমি মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বিষয়ে পাইছিলো ইতি ইয়াতো দিছে তো এখেতসকলৰ ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত কোনে পাইছিলে চাওকচোন মানু ভাকে নে নীৰজ চোপ্ৰা নে পিভি সিন্ধু নে ৰোহিত শৰ্মা মই এক নম্বৰ কোৱেশ্চনত কৈ আহিছিলো কিন্তু এইটো আপোনালোকে পাৰিব লাগে হেগানে কৈছে একদম চাওক একদম সেম কোৱেশ্চন ৰিপিট হৈছে তো এটো যদি আমি চাও অপচন এ হ'ব মানু ভাকেৰ হয় না নহয় চাৰিজনে পাইছিলে কৈছিল মানু ভাকেৰ প্ৰবীণ কুমাৰ দিগুকেশ আৰু হৰমনপ্ৰীত সিং এই চাৰিজন ব্যক্তি নেক্সট চাওক হাউ মেনি ইন্ডিভিজুৱেলছ ওয়াৰ অনাৰ্ড উইথ পদ্ম এৱাৰ্ডছ ইন 2025 2025 চনত কিমানজন ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল পদ্ম বঁটাৰ ভিতৰত তিনিটা বঁটা থাকিব পদ্মভূষণ পদ্মবিভূষণ আৰু পদ্মশ্ৰী এই টোটেলটো সুধিছে পদ্ম সন্মান কিমানটা দিয়া হৈছিল তো ইয়াতে যদি আমি চাওঁ অপশ্যন বি টু কাৰেক্ট আনসাৰ হ'ব 139 পাৰ্সনছ 139 জন ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল নেক্সট কোৱেশ্চন who among the following was appointed as the chairman of the Indian Space Research Organization ISRO in January 2025 তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে 2025 চনৰ জানুৱাৰী মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা যেটো আছে ইছৰোৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল তো আমি যদি চাওঁ এটো অপচন এ হ'ব কাৰেক্ট আনসাৰ ডক্টৰ ভি নাৰায়ণ ঠিক আছে ডক্টৰ ভি নাৰায়ণক ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন Ajay Warrior 2025 is a joint military exercise conducted between India and which country? Ajay Warrior যেটো 25 আছে এটো ভাৰত আৰু কোনখন দেশৰ মাজৰ এটা যৌথ সামৰিক অনুশীলন হয় আৰু সামৰিক অনুশীলনৰ বিষয়ে প্ৰতিটো শিফটতে কোৱেশ্চন আহিছে তো সামৰিক অনুশীলনবিলাক ভালকে চাই যাব মই কৈছো আগৰ ভিডিওটো যে সামৰিক অনুশীলনবিলাক চাবই মোস্ট ইম্পৰ্টেন্ট মানে এটা যদি আমি চাওঁ অপচন কোনটো হ'ব সি টু কাৰেক্ট আনসাৰ হ'ব ইউনাইটেড কিংডম ঠিক আছে ভাৰত আৰু ইউকেৰ মাজত এই অজয় ওয়াৰিয়ৰ 25 টো অনুশীলনটো হয় নেক্সট টু চাওক ইন দ্য হিউম্যান বডি where does the sorting tagging packaging and distributing in lipid and proteins take place মানুহৰ লিপিড আৰু প্ৰটিনৰ হজাই পৰা তোলা টেগ কৰা বা পেকেজিং কৰা বা বিতৰণ কৰা কোড হয় ঠিক আছে মানুহৰ যেটো লিপিড আৰু প্ৰটিন আছে হয়ৰ হেতু কোড হয় এনে ধৰণৰ কোড হয় সো এটো হ'ব অপচন সি গলজি এপেটাৰ্ছত হয় অৰ্থাৎ গলগি বডিত হয় নেক্সট টু হোৱাট ইজ কেমিক্যাল সিম্বল অফ লিডৰ ভাৰ্ব হিহৰ ৰাসায়নিক প্ৰতীকটো কি হয় তো এটা আমি সকলোৱে জানিব লাগে এটো হৈছে পিবি তো অপচন বি টু কাৰেক্ট আনসাৰ হ'ব পিবি ঠিক আছে নেক্সট চাওক হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দ্য কাৰাপচন প্ৰিসেপচন ইনডেক্স 2024 2024 চনৰ দুৰ্নীতি ধাৰণা সূচকাংকত ভাৰতৰ স্থান কিমান চাওক অলপ আগতে এটা কোৱেশ্চনত আহিছিলে মানে এটা শিফটত আহিছিলে যে স্কোৰটো কিমান আছিল হয়নে নহয় স্কোৰটো 38 আছিল এতিয়া উঠিছে যে স্থানটো কিমান আছিল তো চাওক স্থানটো যদি আমি চাওঁ অপচন সি টু কাৰেক্ট আনসাৰ হ'ব 96 ৰেংক
ঠিক আছে 96 সংখ্যক স্থানত আছিলে ভাৰত নেক্সট চাওক which state launched the Revant Anna Ka Sahara Miskina Kosam scheme in September 2025 to provide self-employment and financial assistance to minorities. কোনখন ৰাজ্য সংখ্যালঘুসকলক স্বনিয়োজন আৰু আৰ্থিক সাহায্য প্ৰদানৰ বাবে 2025 চনৰ ছেপ্টেম্বৰ মাহত ৰেভান্ট আন্না কা সাহাৰা মিস্কিনালা কোসাম আঁচনি আৰম্ভ কৰিছিল তো এই ৰাজ্যখন আছিল অপচন এ তেলেংগানাত ঠিক আছে তেলেংগানা চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল নেক্সট চাওক which of the following organization celebrated its 80th foundation day on 26 June 2025 তলৰ কোনটো সংগঠনে 2025 চনৰ 26 জুন তাৰিখে 80 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে তো এইটো হৈছে অপচন সি ইউএনও অৰ্থাৎ ইউনাইটেড নেশনস অৰ্গানাইজেশ্যন নেক্সট কোৱেশ্চনটো চাওক by which of the following method does Plasmodium reproduce তলৰ কোনটো পদ্ধতিৰে প্লাজমোডিয়ামে বংশবৃদ্ধি কৰে কোনটো পদ্ধতিৰে কৰে তো এইটো হৈছে অপচন বি মাল্টিপল ফিজন অৰ্থাৎ যেটো বহু বিভাজন আছে বহু বিভাজনৰ জৰিয়তে কৰে নেক্সট চাওক ইন নৱেম্বৰ 2025 the Delhi Metro Rail corruption partnered with which IIT for work related to underground tunnel or associated technology 2025 চনৰ নৱেম্বৰ মাহত দিল্লী মেট্ৰ' ৰেল নিগমে ভূগৰ্ভস্থ সুৰংগ বা সংশ্লিষ্ট প্ৰযুক্তিৰ সৈতে জড়িত কামৰ বাবে কোনটো আইআইটিৰ সৈতে অংশীদাৰিত্ব কৰিছিল কোনটো আইআইটি আছিল এইটো তো এইটো আছিল অপচন এ আইআইটি দিল্লী সৈতে নেক্সট চাওক ইন মে 2025 the Supreme Court reinstated the recruitment of how many years of advocacy experience for entry into the judicial service 2025 চনৰ মে মাহত উচ্চতম ন্যায়ালয়ে ন্যায়িক সেৱাত প্ৰৱেশৰ বাবে কিমান বছৰ অধিবক্তাৰ অভিজ্ঞতাৰ প্ৰয়োজনীয়তা পুনৰ প্ৰৱৰ্তন কৰিছিল তো কিমান বছৰ এইটো আছিল তো এইটো হৈছে অপচন বি 3 years 3 বছৰৰ অভিজ্ঞতাৰ প্ৰয়োজনীয়তা বুলি প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন which gas is filled in chips packet to prevent oxidation under the rigidity and moisture ভালকে চাওক কি কৈছে যে অক্সিডেশন বা ৰেঞ্জিডিটি আৰু আৰ্দ্ৰতা ৰোধ কৰিবলৈ চিপছৰ পেকেটত কোনটো গেছ ভৰোৱা হয় তো এইটো এটা ৰিপিটেড কোৱেশ্চন হয় এনেকৈ আহিছিল ডাইৰেক্ট যে চিপছৰ পেকেটত কোনটো গেছ ভৰোৱা হয় তো এইটো আমি জানিব লাগে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব নাইট্ৰজেন গেছ ভৰোৱা হয় ঠিক আছে নেক্সট এটা কোৱেশ্চন চাওক ইফ দ্য ৱৰ্ক ডান 100 joule and charge 5 coulomb what will be the potential difference যদি কামটো 100 জুল হয় আৰু আধান 5 কুলম হয় তেন্তে সম্ভাব্য পাৰ্থক্য কিমান সম্ভাব্য পাৰ্থক্য বুলি নকয়তো বিভৱ ভেদ বুলি কয় ঠিক আছে বিভৱ ভেদ কিমান পটেনশিয়াল ডিফাৰেন্স কিমান হয় তো আমি যদি চাও সূত্ৰটো আছিল কি এটা সূত্ৰ আমি পাইছো হয় নহয় w v by q হয়নে v w by q w মানে হৈছে work done এতিয়া work যদি আমি চাও ইয়াত 100 জুল হয় নহয় আৰু q মানে হৈছে আধান ইয়াতে আমি যদি চাও 5 কুলম হয় নহয় এতিয়া আমি সিম্পল সূত্ৰটো বহুৱাইলে যাব 100 by 5 এতিয়া আমি যদি 5 1 কাটো এটো যাব 20 তো বিভৱ ভেদটো কিমান পালো 20 ভোল্ট তো 20 ভোল্ট কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে এন ধৰণে সিম্পল নিউমেৰিকেলছৰ কিছুমান কোৱেশ্চন আহিছে আৰু এইবিলাক একদম সহজ হয় আমি ক্লাস 10 তে 9 তে এইবিলাক পাই আহিছো বুজি পাইছে তো আজি আমি এইটা কোৱেশ্চন আছালো যদি আপোনালোকৰ ভিডিওটো ভাল লাগি থাকে ভিডিওটো লাইক কৰি দিব আৰু নেক্সট পাৰ্টত যদি আপোনালোকৰ লাগে কমেন্ট কৰি জনাই দিব আমি ইয়াৰ পিছৰ যিখিনি শিফটৰ এক্সাম হৈ গল সেইখিনিৰ ভিডিওবিলাকো দি দিম ধন্যবাদ